প্ৰিয় দৰ্শক মই সঞ্জীৱ আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। মোৰ নাম প্ৰিয়া, মই এগৰাকী ডিভৰ্চী মহিলা। মোৰ বৈবাহিক জীৱন এবছৰো নিটিকিল। মই সপোনতো ভবা নাছিলোঁ যে মোৰ দুৰ্বলতাৰ সুযোগ দাদাই এনেকৈ ল'ব পাৰিব। এতিয়া মই মোৰ মাৰ ঘৰত আছিলোঁ আৰু প্ৰতিটো দিনেই এতিয়া মোৰ বাবে নৰক যেন হ'বলৈ ধৰিছিল। কাৰণ মা দেউতা আৰু দাদাই মোক টানকৈ কোৱা কথাবিলাক মই এতিয়া একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। তেওঁলোকে ভাবিছিল যে মই ঘৰত এটা বোজা হৈ পৰিছোঁ আৰু মোৰ কাৰণে দাদাৰ বিয়া হোৱা নাছিল। তেওঁলোকে মোক সদায় কৈছিল যে মোক ক'ৰবালৈ গুচি যাবলৈ। অৱশেষত মই তেওঁলোকৰ কথাটো শুনিবলৈ বাধ্যত পৰিলোঁ, কাৰণ মই মোৰ ইচ্ছামতে প্ৰেম বিবাহ কৰাইছিলোঁ। আৰু এনেকৈ মোৰ বিয়াখন এবছৰো নিটিকিল। এদিন মোৰ সম্পৰ্কীয় দাদা দুৰ্লভৰ ফোন আহিলে। সি মোক তাৰ ঘৰলৈ মাতিছিল। সি জানিছিল যে তাৰ মামা মামীয়ে কিমান কঠোৰ। মই মোৰ বিয়াখন ধৰি ৰাখিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ স্বামী বহুতেই দুৰ্বল আছিল আৰু তেওঁৰ পৰিয়ালৰ মানুহে মোৰ বিষয়ে নানা ধৰণৰ কথাবিলাক শুনাবলৈ ধৰিছিল, যাৰ ফলস্বৰূপে তেওঁ মোক ডিভৰ্চ দিছিল। মোৰ বিয়াখন 28 বছৰ বয়সত হৈছিল আৰু 29 বছৰত মোৰ ডিভৰ্চ হৈছিল। তাৰ পিছতো মই এইবিলাক কথা বাৰে বাৰে মনত পেলাবলৈ বিচৰা নাছিলোঁ। দুৰ্লভে ফোন কৰি মোক তাৰ ঘৰলৈ মাতিলে আৰু মই সোনকালেই তাৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। এতিয়া মই মোৰ মা দেউতাক কৈছিলোঁ যে মই এতিয়া ঘৰত নাথাকোঁ। মই ভাবিছিলোঁ যে হয়তো কিছুদিন বাহিৰত থাকিলে মোৰ মনটো শান্ত হৈ পৰিব। দুৰ্লভৰ বিয়া হৈ গৈছিল আৰু যোৱা 5 বছৰৰ পৰা সি আৰু তাৰ পত্নীয়ে এক সুখৰ জীৱন কটাই আহিছে। কিন্তু তেওঁলোকৰ এতিয়ালৈকে কোনো সন্তান হোৱা নাছিল। যিজন ল'ৰাৰ লগত মই সৰুতে খেলিছিলোঁ, এতিয়া সেইজন ল'ৰাৰ লগত মই এতিয়া এটা নিশা কটাবলৈ ওলাইছিলোঁ। এইটো কথা মই সপোনতো ভবা নাছিলোঁ। দুৰ্লভ আৰু তাৰ পত্নীয়ে মোক বহুত ভালকৈ আদৰণি জনালে। ঘৰত যি ঘৃণা আৰু তিৰস্কাৰ মোক নিজৰ মানুহবিলাকে দিছিল, সেয়া মই ইয়াত একেবাৰে অনুভৱ কৰা নাছিলোঁ। নবুৱে মোৰ বহুত যত্ন লৈছিল। মোৰ কি প্ৰয়োজন হৈছিল নহৈছিল সেই সকলোবিলাকৰ ভালকৈ তেওঁ ধ্যান ৰাখিছিল। সেই সুখময় পৰিৱেশটোত থাকি মোৰো বহুত ভাল লাগিছিল। চাওঁতে চাওঁতে এনেকৈ 4 দিন পাৰ হৈ গ'ল। কিন্তু মই লক্ষ্য কৰিছিলোঁ যে এই দম্পতীহালৰ কেতিয়াও কোনো ধৰণৰ মতবিৰোধ নাছিল। মই ভাবিছিলোঁ যে এইখন ঘৰত মোৰ কাৰণেই হয়তো কিবা এটা সমস্যা হ'বলৈ পাৰে। সেইকাৰণে মই দুৰ্লভক কৈছিলোঁ যে মই ঘৰলৈ যাবই লাগিব। দুৰ্লভে তেতিয়া ক'লে যে এতিয়া তুমি ঘৰলৈ যোৱাৰ ইমান কিয় দৌৰা-দৌৰি কৰিবলৈ লাগে। সি মোক আৰু কেইদিনমান থাকিবলৈ ক'লে। কিন্তু সেইদিনা নিশা মই হঠাৎ এক শব্দ শুনিবলৈ পালোঁ। মোৰ কাষৰ কোঠাটো দুৰ্লভহেঁতৰ কোঠা আছিল। যেতিয়াই মই বাহিৰলৈ ওলাই আহিলোঁ, তেতিয়া হঠাতে সিহঁতৰ কোঠাৰ পৰা এক অদ্ভুত ধৰণৰ শব্দ শুনিবলৈ পালোঁ। মই জানিছিলোঁ যে এই শব্দ নবৌৰে হ'ব, কাৰণ এটা সময়ত মোৰো বিয়া হৈছিল। সেই শব্দ শুনাৰ লগে লগে হঠাতে মোৰ স্বামীৰ কথা মনত পৰি গ'ল আৰু মোৰ মনত ঋণাত্মক কিছুমান চিন্তাধাৰা আহিবলৈ ধৰিলে। তেতিয়াই মই মোৰ কোঠালৈ গ'লোঁ আৰু কাণত কপা সুমুৱাই শুই গ'লোঁ, যাতে মোৰ কাণত সেই শব্দবোৰ নপৰে আৰু মোৰ সন্মুখলৈ সেই দৃশ্যবিলাক ভাহি নাহে। পিছদিনা দাদাৰ ঘৰলৈ নবৌৰ মাক আহিল। মই নবৌৰ মাকে নবৌক কোৱা শুনিছিলোঁ, সাবিত্ৰী, তুমি মোক কেতিয়া নাতিৰ সুখ দিবা? তোমাৰ ভাল খবৰ কেতিয়া শুনিবলৈ পাম? এতিয়া তাইৰ মাকৰ প্ৰশ্নটো শুনি নবৌৰ মুখখন একেবাৰে কলা পৰি গৈছিল। তেতিয়া দাদাই ক'লে যে আমি এতিয়া সেইবিলাকৰহে পৰিকল্পনা চলাই আছোঁ। নবৌৰ মাকে সেইটো কথা শুনি তেওঁলোকৰ ঘৰৰ পৰা গুচি গ'ল আৰু নবৌৱে বহুত দুখ মনেৰে নিজৰ কোঠাটোলৈ গুচি গ'ল। মই বুজি পোৱা নাছিলোঁ যে নবৌৰ নিজৰ মাকৰ প্ৰশ্নত কিয় ইমান দুখ লাগিল। এতিয়া মই তেওঁক দুখ কৰি যোৱা দেখি পিছে পিছে তেওঁৰ কোঠাটোলৈ গ'লোঁ। তেতিয়া দেখিলোঁ যে তেওঁ কান্দি আছে। নবৌক কান্দি থকা দেখি মই সুধিলোঁ, নবৌ, কি তুমি তোমাৰ মাৰ কথাত কান্দি আছা নেকি? আৰু এনেকৈনো কিয় কান্দি আছা? দুৰ্লভেতো তেওঁক কৈছেই যে তোমালোকৰ পৰিকল্পনা চলি আছে বুলি। তেনেহ'লে ইয়াতেনো বেয়া লগাৰ কি কাৰণ থাকিব পাৰে? মই বুজালোঁ যে এতিয়া তোমালোকে চহৰত থাকা, সেইকাৰণে তোমালোকৰ বিচাৰ বিবেচনাও চহৰৰ দৰেই হ'ব। চহৰত থকা লোকে প্ৰতিটো কাম ভাবি চিন্তি কৰে আৰু আজিকালি সন্তান জন্ম দিয়াটো ইমান সহজ কথা নহয়, কাৰণ খৰচ বহুতেই বাঢ়ি গৈ আছে। মই এনেকৈ কথাখিনি কৈ থাকোঁতে হঠাতে নবৌৱে মোৰ কান্ধত মূৰটো থৈ জোৰ জোৰকৈ কান্দিবলৈ ধৰিছিল। তেতিয়া মই তেওঁৰ চকুলো মচি দিলোঁ আৰু তেওঁক বিশ্বাস দি সুধিলোঁ যে নবৌ, তুমি কন্দাৰ কাৰণ মোৰ বেলেগ যেন লাগিছে। যিয়েই নহওক মোক ভালকৈ কথাটো কোৱা। তুমি মোক তোমাৰ বান্ধৱী বুলি ভাবি সকলো কথা কোৱা। তেতিয়া নবৌৱে ক'লে যে প্ৰিয়া, এতিয়া তুমি যেতিয়া এগৰাকী বান্ধৱী হৈ মোক প্ৰশ্নটো কৰিছা, সেইবাবে তোমাক মই সকলো কথা ক'ম।
কিন্তু সেয়া শুনি তুমি মোক এগৰাকী ননদৰ দৰে নহয়, এগৰাকী বান্ধৱীৰ দৰেহে বিবেচনা কৰিবা। তেতিয়া নবৌৱে ক'লে, আমাৰ কোনো ফেমিলিৰ পৰিকল্পনা নাই। আচলতে মই কেতিয়াও মাক হ'বলৈ নোৱাৰোঁ। মোৰ এনেকুৱা এটা সমস্যা আছে, যাৰ কাৰণে মই কেতিয়াও মাক হ'বলৈ নোৱাৰোঁ। মই তেওঁক বুজালোঁ যে এনেকুৱা কোনো কথা নাই, তুমি ইমানকৈ চিন্তা নকৰিবা। যদি ঈশ্বৰে বিচাৰে তেনেহ'লে সকলো ঠিক হৈ যাব। মই তেওঁক ক'লোঁ যে যদি তোমালোকৰ মা দেউতা হ'বলৈ ইচ্ছা আছে, তেনেহ'লে অনাথ আশ্ৰমৰ পৰা কোনো এটা সন্তান তুলি লৈ নাহা কিয়? তেতিয়া তোমালোকেও পিতৃ মাতৃৰ সুখকণ লাভ কৰিবলৈ পাৰিবা, আৰু সেই ল'ৰা বা ছোৱালীজনীও এটা ভাল জীৱন পাব। তেতিয়া নবৌৱে উত্তৰ দিলে, আমি সন্তান তুলি ল'বলৈ বিচাৰিলে কেতিয়াবাই তুলি ল'লোহেঁতেন, কিন্তু আমি তেনেকুৱা কৰিবলৈ নিবিচাৰোঁ। আমাক নিজৰে সন্তান এটা লাগে। এইটো সমস্যাৰ কথা যদি সমাজে কেনেবাকৈ গম পায়, তেনেহ'লে মোৰ বহুত বদনাম হৈ যাব, আৰু সেয়া আমি কেতিয়াও নিবিচাৰোঁ। নবৌৰ উত্তৰটো শুনি মই ক'লোঁ, তোমালোকে নিজৰ চেষ্টা কেতিয়াও নেৰিবা। এদিন নিশ্চয় তুমি মাক হ'বলৈ পাৰিবা। সেইদিনা সন্ধিয়া নবৌ আৰু দাদাই মোক তেওঁলোকৰ লগত এটা পাৰ্টিলৈ যাবলৈ লগ ধৰিলে, যি দাদাৰ অফিচৰ বন্ধু এজনৰ ঘৰত আছিল। কিন্তু মই তেওঁলোকৰ লগত যাবলৈ মান্তি হোৱা নাছিলোঁ। তেতিয়া দাদাই ক'লে যে তুমি নগ'লে ঘৰত অকলে কেনেকৈ থাকিবা। নবৌৰ কথাত মই সাজু হৈ তেওঁলোকৰ লগত যাবলৈ মান্তি হৈ গ'লোঁ। যেতিয়া মই সাজি কাচি বাহিৰলৈ আহিলোঁ, তেতিয়া নবৌৱে ক'লে যে দুৰ্লভ, প্ৰিয়াক বৰ ধুনীয়া লাগিছে। কিছু সময় পিছতে আমি তেনেকৈ পাৰ্টিত উপস্থিত হ'লোঁগৈ। তাত দাদাৰ চিনাকি সকলোৱে দাদাক সেই কথাটোকে সুধি আছিল যে এতিয়া ভাল খবৰটো কেতিয়াকে শুনিবলৈ পাম। প্ৰতিটো প্ৰশ্নই নবৌৰ মুখখন ক'লা পৰি গৈছিল। যেতিয়া মই পাৰ্টিৰ পৰা উভতি আহিলোঁ, তেতিয়া মই নিজৰ কোঠালৈ গৈ কাপোৰ সলাবলৈ ধৰিছিলোঁ। তাৰপিছত পানী খাবলৈ পাকঘৰলৈ গ'লোঁ। তেতিয়া দাদা নবৌৰ কোঠাৰ পৰা তেওঁলোকৰ মাজত কাজিয়া লগাৰ শব্দ শুনিবলৈ পালোঁ। নবৌৱে দাদাক কৈ আছিল, সন্তান হোৱাৰ চিকিৎসা কৰি কৰি মই ভাগৰি পৰিছোঁ, আৰু আপোনালোকৰ প্ৰশ্নই মোক একেবাৰে চিন্তিত কৰি পেলাইছে। নবৌৱে আকৌ কান্দিবলৈ ধৰিছিল। মই আগতেই দুপৰীয়া তেওঁলোকক বুজাইছিলোঁ কথাষাৰ। সেইবাবে মই নাভাবিলোঁ যে পুনৰ গৈ তেওঁলোকক কথাষাৰ আকৌ মই বুজাবলৈ পাৰিম। সেইকাৰণে মই তাৰ পৰা পাকঘৰলৈ গ'লোঁ আৰু পানী লৈ চিধাই নিজৰ কোঠালৈ বুলি গুচি গ'লোঁ। মই এখন কিতাপ উলিয়াই পঢ়িবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়াই নবৌৱে মোৰ কোঠাটোলৈ আহিলে। তেওঁ মোক অলপ বেলেগ চাউনিৰে চোৱা নিচিনা মোৰ অনুভৱ হ'বলৈ ধৰিছিল। মই ক'লোঁ যে নবৌ, তোমাৰ কিবা কথা আছিল যদি ইয়াতে আহি বহা। মই এনেও এতিয়া নুশুওঁ। মই তোমাৰ লগত কথা পাতিবলৈ সাজু আছোঁ। নবৌৱে মোৰ হাতত ধৰি ক'লে, তুমি ইমান মৰমত মোক নবৌ বুলি মাতা, আৰু আজি দুপৰীয়া তুমি মোক এটা নতুন বান্ধৱীৰ সম্পৰ্ক গঢ়ি তুলিছা। সেই বান্ধৱীৰ খাতিৰত তুমি মোৰ বাবে এটা কাম কৰিবা নেকি? মই তেতিয়া ভাবিছিলোঁ যে নবৌৱে নিশ্চয় তেওঁৰ লগত বজাৰলৈ যোৱাৰ কথাটো ক'ব, বা নিজৰ কিবা কথা মোৰ আগত শ্বেয়াৰ কৰিব। সেইকাৰণে মই লগে লগে হ'ব বুলি ক'লোঁ। তেতিয়া তেওঁ ক'লে যে এবাৰ ভাবি চিন্তি হ'ব বুলি কোৱা। মোক কথা দিয়া যাতে তুমি কেতিয়াও মানা নকৰা। তেতিয়া মই ভাবিবলৈ ধৰিলোঁ যে তেওঁ মোৰ পৰা আচলতে কি বিচাৰিছে। মই এতিয়া আগতেই অনুমান কৰিবলৈ পাৰিছিলোঁ যে তেওঁ তেওঁৰ সন্তানৰ কথাই কিবা এটা আলোচনা কৰিব। মই তেওঁক কথা দিলোঁ যে তুমি যি কৰিবলৈ ক'বা, মই তোমাৰ সুখৰ কাৰণে সকলো কৰিম। তাৰপিছত নবৌৱে ক'লে, প্ৰিয়া, মই মা হ'বলৈ বিচাৰোঁ। মই আগতেই জানিছিলোঁ যে তেওঁ এই বিষয়ে কথা পাতিবলৈ আহিছে। কিন্তু যেতিয়াই মই কিবা এটা ক'বলৈ লৈছিলোঁ, তেতিয়া তাৰ আগতে নবৌৱে ক'লে, প্ৰিয়া, প্ৰথমতে মোৰ কথাটো শুনা। মই মা হ'বলৈ বিচাৰোঁ, কিন্তু সেয়া তোমাৰ দ্বাৰা। মই তেওঁৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলোঁ আৰু প্ৰশ্ন কৰিলোঁ যে এয়া কেনেকৈ সম্ভৱ। তেতিয়া নবৌৱে ক'লে যে এতিয়া তুমি মোক কথা দিলাই যিহেতু, সেয়েহে তুমি মোক এতিয়া কেতিয়াও মানা কৰিবলৈ নোৱাৰা। যোৱা 5 বছৰৰ পৰা মই মাতৃ হ'বলৈ চটফটাই আছোঁ। আমি হস্পিটেলত লাখ লাখ টকা খৰচ কৰিলোঁ। নাজানো কিমানবাৰ যে ইনজেকশ্যনৰ খোজ খালোঁ, কিমান দৰৱো খালোঁ, কিন্তু একো সুফল নাপালোঁ। মই বিচাৰোঁ যে তুমি দুৰ্লভ আৰু মোৰ সন্তানক নিজৰ গৰ্ভত স্থান দিয়া। তেওঁৰ কথাত মই তেতিয়া পুনৰ ক'লোঁ যে নবৌ, এয়া কেনেকৈ হ'বলৈ পাৰে। তেতিয়া তেওঁ ক'লে যে ইয়াৰ অৰ্থ এইটোৱেই যে তুমি কেইটামান নিশা দুৰ্লভৰ লগত কটাব লাগিব। তেওঁৰ সেই কথা শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। যিজন ল'ৰাৰ লগত মই সৰুৰে পৰা খেলা ধূলা কৰি ডাঙৰ হৈছোঁ, যাক মই সদায় দাদা দাদা বুলি মাতিছিলোঁ, তাৰ পত্নীগৰাকীয়ে আজি মোক তাৰ লগত নিশাটো কটাবলৈ কৈছে। মই ক'লোঁ যে নবৌ, তুমি ঠিকেই আছানে? তুমি এইবিলাক সুস্থ মগজুৰে কৈ আছানে? তেতিয়া তেওঁ ক'লে যে মই এইবিলাক ভাবি চিন্তিয়েই কৈছোঁ, আৰু এইটো কাম তুমি ফ্ৰীতে কৰিব নালাগে। ইয়াৰ বাবদ মই তোমাক 15 লাখ টকাৰ লগতে এটা ঘৰো দিম। নবৌৱে এতিয়া 15 লাখ টকা আৰু এটা ঘৰৰ কথা ক'লে। সেইবাবে মই এই কথাষাৰ এতিয়া চিন্তা কৰিবলৈ বাধ্য হৈ পৰিছিলোঁ।
মই বহুত আগৰে পৰাই নিজৰ এখন বিউটি পাৰ্লাৰ খোলাৰ কথাটো ভাবিছিলোঁ, যাতে মই নিজে টকা উপাৰ্জন কৰিবলৈ পাৰোঁ আৰু ভালকৈ জীৱন নিৰ্বাহ কৰিবলৈ পাৰোঁ। কাৰণ মই মোৰ মা দেউতাৰ ওচৰত বেছি দিন আৰু বোজা হৈ থাকিবলৈ বিচৰা নাছিলোঁ। আগতেই মই মোৰ মা দেউতাৰ পৰা প্ৰায় 10,000 মান টকা লৈ এটা পাৰ্লাৰৰ সৰু কোৰ্চ কৰিছিলোঁ। কিন্তু ডাঙৰ পাৰ্লাৰ খুলিবলৈ প্ৰফেচনেল কোৰ্চ কৰাটো বাধ্যতামূলক আছিল। সেই 15 লাখ টকাৰে মই এটা ভাল প্ৰফেচনেল কোৰ্চো কৰিবলৈ পাৰিম আৰু এখন ভাল পাৰ্লাৰো খুলিবলৈ পাৰিম। সেইবাবে নবৌক এতিয়া মই মানা কৰিবলৈ নোৱাৰিলোঁ আৰু তেওঁৰ প্ৰস্তাৱত মান্তি হৈ পৰিলোঁ। মই নবৌক ক'লোঁ যে নবৌ, ঠিক আছে, মই তোমাৰ সন্তান জন্ম দিবলৈ সাজু আছোঁ, কিন্তু কি দাদায়ো এই সকলোবিলাক জানে নে নাই? তেতিয়া নবৌৱে ক'লে, তাৰ বাবে তোমাৰ দাদায়ো সাজু আছে। আৰু এটা কথা, আজিৰ পৰা তেওঁক তুমি দাদা বুলি নক'বা, তেওঁক তুমি দুৰ্লভ বুলিয়েই মাতিবা। তেতিয়া তোমাৰ লগত তেওঁৰ আগবঢ়াত অলপ সহজ হৈ পৰিব। মই এক অদ্ভুত ধৰণে তেওঁৰ কথাত হ'ব বুলি মূৰটো ৰুপিয়ালোঁ। নবৌৱে মোক দাদাৰ কোঠালৈ বুলি লৈ গ'ল। যেতিয়া নবৌৱে দাদাৰ ফালে চালে, তেতিয়া তেওঁ সাৰ পাই বহিছিল আৰু হ'ব বুলি মূৰটো জোকাৰিলে। দাদাই মোক ক'লে যে, প্ৰিয়া, কি তুমি সঁচাকৈ সাজু হৈছানে? তেতিয়া মই ক'লোঁ যে, হয় দাদা, মই মান্তি হৈছোঁ। তেতিয়া দাদাই ক'লে যে, এতিয়া দাদা নহয়, মাত্ৰ তুমি দুৰ্লভ বুলি মাতিবা। সেয়া শুনি মই মিচিকাই হাঁহিছিলোঁ। নবৌ আৰু দাদাক এটা সন্তানৰ খুবেই প্ৰয়োজন আছিল। নবৌৱে মা হ'বলৈ বহুত ডাঙৰ ত্যাগ কৰিবলৈ সাজু হৈছিল। মই ভাবিছিলোঁ যে মোৰ বয়স এতিয়া 29 বছৰ পাৰ হৈ গৈছে আৰু মই নিজেই নাজানো যে মোৰ বিয়া পিছলৈ কেতিয়া হ'ব। যদিহে কোনোবাই মোৰ পৰা সহায় বিচাৰিছে, তেতিয়া মই তেওঁক কেনেকৈ মানা কৰিবলৈ পাৰোঁ? দুৰ্লভে মোৰ ডাঙৰ দাদাৰ দৰে আছিল, কিন্তু আমাৰ মাজত সৰুৰে পৰা কেৱল ভাই ভনীৰহে সম্পৰ্ক আছিল। মই সেই সকলোবিলাক পাহৰিবলৈ বিচাৰিছিলোঁ। যিহেতু এতিয়া মই কিছু টকা আৰু এটা ঘৰ পাবলৈ গৈ আছিলোঁ, যাৰ পৰা মই ভৱিষ্যতে কাৰোৰে ওচৰত হাত পাতিবলগীয়া নহয়, মই মনতে সিদ্ধান্ত ল'লোঁ যে মই মোৰ মা দেউতাৰ ওচৰলৈও নাযাওঁ, কাৰণ কেইদিনমান আগলৈকে মোক মাৰ ঘৰৰ মানুহে জীয়াই থকাটো কঠিন কৰি পেলাইছিল। মই মোৰ চিন্তাৰ মাজত এতিয়া হেৰাই গৈছিলোঁ। তেতিয়াই নবৌৱে মাত লগালে যে আৰু ক'লে যে, যিহেতু আজি আমি পাৰ্টিৰ পৰা আহিছোঁ আৰু তুমিও ভাগৰি আছা, গতিকে তুমি অলপ জিৰণি লোৱা। যি সিদ্ধান্ত লোৱা হ'ল সেইবিলাকৰ আৰম্ভণিটো কালিলৈৰ পৰা কৰিলেও হ'ব। মই তেওঁৰ কথাত হ'ব বুলি মূৰটো ৰুপিয়ালোঁ আৰু নিজৰ কোঠালৈ বুলি গুচি গ'লোঁ। পিছদিনা ৰাতি মই খানা খাই মোৰ কোঠালৈ আহিলোঁ। অলপ সময়ৰ পিছত নবৌ মোৰ কোঠালৈ আহিছিল। তেওঁৰ হাতত এটা ধুনীয়া বেগুনীয়া ৰঙৰ নাইটি আছিল। তেওঁ মোক সেই নাইটিটো দিলে আৰু ক'লে যে, এইটো পিন্ধি লোৱা, তেতিয়া তেওঁ তোমাৰ ওচৰলৈ আহিবলৈ কুণ্ঠাবোধ নকৰিব। মই জানো যে তেওঁ তোমাক দেখি লাজ কৰিব, সেইকাৰণে মই তোমাক এই নাইটিটো দিলোঁ। মই এতিয়া নবৌৰ কথাটো শুনিলোঁ আৰু সিদ্ধান্ত ল'লোঁ যে মই সেয়া পিন্ধি ল'ম। নবৌৱে মোক মনত পেলাই দিলে যে এয়া মাত্ৰ আমাৰ মাজত হোৱা এটা চুক্তিহে। এই চুক্তিৰ বাহিৰে তোমাৰ মনলৈ আৰু বেলেগ কথা কেতিয়াও নানিবা। সেইটো সময়ত মই নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি দুৰ্লভৰ ওচৰলৈ যাবলৈ লৈছিলোঁ। মই নবৌৰ লগত তাৰ কোঠাৰ ভিতৰত খোজ দিলোঁ। সেইটো সময়ত দুৰ্লভক কোঠাটোত দেখিবলৈ পোৱা নাছিলোঁ। তেওঁ হয়তো বাথৰুমত আছিল। নবৌৱে তেওঁক মাত লগালে, প্ৰিয়া আহি গৈছে বুলি। তেতিয়া তেওঁ উত্তৰ দিলে যে ময়ো অলপ সময় পিছতে বাহিৰলৈ গৈ আছোঁ বুলি, কিন্তু তাৰ আগতে কোঠাৰ লাইটটো অফ কৰি দিয়া। মই তেতিয়া কোঠাটো অন্ধকাৰ কৰি বিচনাখনতে বহি পৰিলোঁ। এনেকৈ অলপ সময়ৰ পিছতে দুৰ্লভে বাথৰুমৰ পৰা বাহিৰলৈ ওলাই আহিলে আৰু মোৰ ওচৰত আহি বহিলেহি। সেইটো সময়ত মই মুখেৰে এটা শব্দও কোৱা নাছিলোঁ, না তেওঁ কিবা এটা কৈছিল। তাৰপিছত হঠাতে তেওঁ মোৰ ডিঙিত ধৰিলে আৰু অদ্ভুত ধৰণৰ আচৰণ কৰিছিল। মোৰ সেইবিলাক এতিয়া বৰ অদ্ভুত যেন লাগিবলৈ ধৰিছিল। তাৰ পিছতে মই মনলৈ আনিলোঁ যে এয়া মাত্ৰ এটা মই চুক্তি কৰিবলৈহে ওলাইছোঁ। যদিহে মই মোৰ ভৱিষ্যতটো সুখময় বনাবলৈ বিচাৰোঁ, তেতিয়াহ'লে মই এইখিনি সহ্য কৰিবই লাগিব। যেতিয়ালৈকে মোৰ প্ৰেগনেঞ্চিৰ লক্ষণ অনুভৱ হোৱা নাছিল, তেতিয়ালৈকে সদায় মই দুৰ্লভৰ লগত নিশাটো কটাইছিলোঁ। লাহে লাহে এনেকৈ মোৰ 3 সপ্তাহ হোৱাৰ পিছত লক্ষণবিলাক অনুভৱ হ'বলৈ ধৰিলে। মোৰ মূৰ ঘূৰোৱা আৰম্ভ হ'বলৈ ধৰিছিল। দুৰ্লভৰ এজন ভাল বন্ধু ডাক্তৰ আছিল আৰু তেওঁ মোক এটা চেকআপৰ কাৰণে তেওঁৰ হস্পিটেললৈ বুলি মাতিছিল। ডাক্তৰে যেতিয়া ক'লে যে মই গৰ্ভৱতী, তেতিয়া নবৌৰ মুখত এটা সুখৰ হাঁহি জিলিকি উঠিছিল। ময়ো তেওঁৰ সুখত এতিয়া সুখী হৈ পৰিছিলোঁ। এতিয়া নবৌ আৰু দুৰ্লভে মোৰ আগতকৈ বেছি যত্ন লৈছিল। দুৰ্লভে সকলো সম্পৰ্কীয়কে কৈ দিছিল যে নবৌ এতিয়া গৰ্ভৱতী হৈছে বুলি। এতিয়া তেওঁৰ মূৰৰ ওপৰৰ পৰা এটা ডাঙৰ বোজা বহুত সোনকালে আঁতৰিবলৈ গৈ আছিল। কিন্তু গাঁৱৰ মানুহে নবৌক মাক হ'বলৈ ওলোৱা কথাটো আলোচনা কৰিবলৈ লৈছিল। মই সোনকালেই নবৌক নিজৰ সন্তানটো দি তেওঁৰ সমস্যাৰ পৰা মুক্তি দিবলৈ বিচাৰিছিলোঁ। চহৰত তেওঁলোকৰ ঘৰলৈ বেছি সম্পৰ্কীয় অহা যোৱা কৰা নাছিল।
যিসকলে অহাৰ কথাটো কৈছিল তেওঁলোকক প্ৰায় ফোনতে কিবা এটা বাহানা কৰি দিয়া হৈছিল। এতিয়াতো দুৰ্লভে অফিচলৈ ওলাই গ'লেও ঘৰৰ দৰজাখন বাহিৰৰ পৰা লক কৰি থৈ গৈছিল, যাতে কোনোবা ঘৰলৈ আহিলেও ঘৰৰ দৰজাখন বন্ধ দেখি তেওঁলোকে যাতে উভতি যায়। মই কেতিয়াও কাৰো সন্মুখলৈ অহা নাছিলোঁ আৰু নবৌকো কোনেও দেখা নাছিল। কেতিয়াবা নবৌ বজাৰলৈ গ'লেও এখন টাৱল পেটৰ ভিতৰত ভৰাই লৈ গৈছিল, যাতে কোনোবাই দেখিলেও তেওঁক গৰ্ভৱতী বুলি ভাবে। নবৌৱে এই সকলোবিলাকৰ কাৰণে আগতেই পৰিকল্পনা কৰি ৰাখিছিল। মই মোৰ মা দেউতাক কৈ দিছিলোঁ যে মই চহৰত এটা জব কৰি আছোঁ আৰু মই তেওঁলোকৰ ঘৰলৈ উভতি নাযাওঁ। সেইটো কথা তেওঁলোকে সহজে মানি লৈছিল। প্ৰথম 3 মাহ ডাক্তৰে বহুত সাৱধানতা অৱলম্বন কৰিবলৈ কৈছিল আৰু এনেকৈ লাহে লাহে 4ৰ্থ মাহো শেষ হ'বলৈ গৈ আছিল। এতিয়া মোৰ পেটত গৰ্ভাৱস্থাৰ প্ৰভাৱ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল। গৰ্ভৱতী হোৱাৰ পিছত দুৰ্লভ আৰু নবৌৱে মোক তেওঁলোকৰ কোঠাতে থাকিবলৈ কৈছিল, কাৰণ তেওঁলোকৰ কোঠাত AC আছিল। তেওঁলোকে মোক সকলো সা সুবিধা প্ৰদান কৰিছিল। হঠাতে নিশা মোৰ এনেকুৱা অনুভৱ হৈছিল যেন কোনোবাই বাৰে বাৰে মোৰ ওচৰলৈ আহি থাকে। এদিন নিশা মই দেখিলোঁ যে দুৰ্লভে মোৰ পেটৰ ওচৰত আহি বহি আছিল আৰু তেওঁ হাতেৰে মোৰ পেটত মৰম কৰি আছিল। তেওঁ এজন পিতৃৰ দৰেই নিজৰ সন্তানটোক মৰম কৰিবলৈ চেষ্টা কৰি আছিল। সেইকাৰণে মই তাক একো নক'লোঁ। এনেকৈ কেইদিনমান এইবিলাক চলিয়েই থাকিল। প্ৰেগনেঞ্চিৰ কাৰণে মই ৰাতি শোৱাটো অসুবিধা হ'বলৈ ধৰিছিল। কেতিয়াবা ৰাতি হঠাতে কোঠাটো অন্ধকাৰ হৈ গৈছিল আৰু তেতিয়া মোৰ এনেকুৱা লাগিছিল যেন কোনোবা মোৰ ওচৰলৈ আহিছে। সেয়া আন কোনোৱেই নহয়, সেয়া দুৰ্লভ আছিল। কাৰণ সেইখন ঘৰত এজনেই পুৰুষ আছিল। তেওঁ মোৰ পেটত হাত ফুৰাই হঠাতে একেবাৰে মোৰ ওচৰলৈ আহি যায় আৰু মই নিবিচৰাৰ পিছতো কিছুমান আচৰণ কৰিবলৈ ধৰে। এবাৰ তেওঁ মোৰ লগত এনেকুৱা কিবা এটা কৰিবলৈ বিচাৰিলে যিটো মই বিচৰা নাছিলোঁ। মই নবৌক সেই বিষয়ে জনাইছিলোঁ। তেতিয়া নবৌৱে ক'লে যে তুমি যি টি কথাবিলাক নক'বা। দুৰ্লভে সদায় নিশা মোৰ লগতে শুৱে। তেওঁৰ সন্তানটোক লৈ বেছি চিন্তা। তেওঁ তোমাক কিবা কৰিলে তুমি এনেকৈ ক'বলৈ সুবিধা নাপালাহেঁতেন। নবৌৰ কথাটো মিছা যেন লাগিল, কিন্তু এতিয়া সদায় দুৰ্লভ মোৰ ওচৰলৈ আহিছিল। নবৌৱে মোক আকৌ বুজালে যে এয়া মাত্ৰ আমাৰ এটা চুক্তিহে। কিন্তু ইয়াৰ বিপৰীতে তেওঁৰ নিজৰ স্বামীক কেতিয়াও বুজাবলৈ চেষ্টা নকৰিলে। এতিয়া মই অনুভৱ কৰিছিলোঁ যে হয়তো দুৰ্লভে মোক ভাল পাবলৈ ধৰিছিল। এদিন নিশা যেতিয়া দুৰ্লভে মোৰ কোঠালৈ আহিলে, তেতিয়া কোঠাটো সম্পূৰ্ণৰূপে অন্ধকাৰ আছিল। তেওঁ মোৰ ওচৰলৈ আহিলে আৰু মোৰ গাত হাত ফুৰাবলৈ ধৰিলে। মই বাৰে বাৰে তেওঁক নিজৰ পৰা দূৰ কৰিবলৈ চেষ্টা কৰি আছিলোঁ। কাৰণটো হ'ল সেইটো সময়ত মই যথেষ্ট এটা গধুৰ পেট লৈ আছিলোঁ আৰু তাতে দুৰ্লভে তেওঁ নকৰিবলগীয়া কিছুমান আচৰণ কৰিবলৈ ধৰিছিল। মোৰ মনত এতিয়া নানা ধৰণৰ বিচাৰ আহিবলৈ ধৰিলে। মই বাৰে বাৰে দুৰ্লভক সুধিলোঁ যে তুমি এইবিলাক কিয় কৰি আছা? কিন্তু তেওঁ মনে মনে সকলো কাম কৰি আছিল। মোৰ শৰীৰৰ ওপৰত হাত ফুৰাই তেওঁ যি টি কৰিবলৈ ধৰিছিল, যাৰ ফলস্বৰূপে মই বহুত কষ্ট পাবলৈ ধৰিছিলোঁ। পিছদিনা ৰাতিপুৱা যেতিয়া নবৌ মোৰ কোঠাটোলৈ আহিলে, তেতিয়া প্ৰায় 10 বাজিছিল আৰু মোৰ বিচনাৰ পৰা উঠোতেই অসুবিধাৰ সৃষ্টি হৈছিল। নবৌৱে মোৰ অৱস্থাটো দেখিলে আৰু মই বিচনাৰ পৰা উঠাত সহায় কৰিলে। সেইটো সময়ত মোৰ পেটত বহুত বিষ হৈ আছিল। যেতিয়া মই বিচনাৰ পৰা উঠিলোঁ, তেতিয়া মই দেখিলোঁ যে মোৰ বিচনাখন লেতেৰা অৱস্থাত আছিল। নবৌৱে সেয়া দেখি বহুতে ভয় খাই গ'ল আৰু মোক লগে লগে সেই হস্পিটেলখনলৈ লৈ গ'ল য'ত মোৰ চিকিৎসা চলি আছিল। ডাক্তৰে মোৰ চেকআপ কৰালে আৰু সেই কথাটোকে নবৌক জনালে যিটো মই আগতে তেওঁক কৈছিলোঁ। এতিয়া ডাক্তৰে ভালকৈ মোক দৰৱ দিলে যাতে সকলো সমস্যা ঠিক হৈ যায়। কিন্তু ডাক্তৰে ক'লে যে পিছলৈ যাতে আকৌ এনেকুৱা নহয়, নহ'লে মাক আৰু সন্তান দুয়োৰে জীৱন বিপদত পৰিবলৈ পাৰে। গৰ্ভৱতী মহিলাক বিশেষ যত্ন ল'বলৈ লাগে আৰু ভুলতেও তেওঁলোকৰ লগত এনেকুৱা কাম কৰিবলৈ নালাগে। ডাক্তৰজনে এতিয়া নবৌৰ সন্মুখত এই কথাবিলাক স্পষ্টকৈ কৈ দিছিল। যেতিয়া আমি ঘৰ পালোহি, তেতিয়া নবৌ একেবাৰে শান্ত হৈ আছিল। তেতিয়া মই প্ৰথমে কথাষাৰ আৰম্ভ কৰিলোঁ। মই ক'লোঁ যে নবৌ, কেইদিনমানৰ আগতে মই তোমাক কৈছিলোঁ যে ৰাতি দুৰ্লভে মোৰ কোঠালৈ আহে আৰু তেওঁ অকল মোৰ পেটতেই হাত নুফুৰাই, তেওঁ আৰু কিবা কিবি কৰিবলৈ ধৰে মোৰ লগত। কিন্তু সেইটো সময়ত তুমি মোৰ কথাত একেবাৰে বিশ্বাস নকৰিলা। আজি যিবিলাক কথা ডাক্তৰে ক'লে, সেইবিলাকৰ পৰা তুমি নিশ্চয় বুজিবলৈ পাৰিছা। নবৌৱে এতিয়া মোক ক্ষমা বিচাৰিলে আৰু লগতে ক'লে যে প্ৰিয়া, মোক ক্ষমা কৰিবা। মই তোমাৰ কথাত মন দিয়া নাছিলোঁ। মই ভাবিছিলোঁ যে পুৰুষে কেতিয়াও সলনি নহয়। মোৰ তোমাৰ লগতে দুৰ্লভৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁ যে এইবিলাকো কৰিবলৈ পাৰিব সেয়া মই সপোনতো ভবা নাছিলোঁ। নবৌৱে ক'লে যে সেইদিনা সোনকালে তেওঁ ৰাতিপুৱা অফিচলৈ বুলি ওলাই গৈছিল, সেইবাবে তেওঁ কথাটোত ইমান মন দিয়া নাছিল। কিন্তু নবৌৱে মোক আশ্বাস দিলে যে তেওঁ সোনকালেই সকলো সত্যতাটো পোহৰলৈ আনিব।
মই কেতিয়াও ভবা নাছিলোঁ যে দুৰ্লভে মোৰ লগত এনেকুৱা কৰিব। আজি যেতিয়া তেওঁক আকৌ মোৰ পেটত হাত ফুৰোৱা দেখিলোঁ, তেতিয়া তেওঁ আকৌ সেই আচৰণেই কৰিবলৈ ধৰিলে। মই চিঞৰি উঠিছিলোঁ। আজিতো তেওঁ সকলো সীমাই চেৰাই গৈছিল। তেওঁ মোৰ মুখত হাত দি মোৰ মুখখন বন্ধ কৰিবলৈ বিচাৰিছিল। তেতিয়াই কোঠাৰ লাইটটো জ্বলি উঠিল। তেওঁ নিজৰ মুখত হাত দি মোৰ পৰা আঁতৰি গ'ল। মই নিজকে নিয়ন্ত্ৰণ কৰি বিচনাৰ পৰা উঠিবলৈ চেষ্টা কৰিলোঁ। যেতিয়া মই সন্মুখলৈ চালোঁ, তেতিয়া মোৰ আৰু নবৌৰ চকু কপালত উঠিল। কাৰণ তেওঁ দুৰ্লভ নহয়, তেওঁ দুৰ্লভৰ বন্ধু সঞ্জীৱ আছিল। কেইদিনমানৰ আগতে দুৰ্লভে সঞ্জীৱৰ ঘৰৰ পাৰ্টি এটালৈ মোক লৈ গৈছিল, আৰু সেইজন বন্ধুৱে এতিয়া মোৰ কোঠাটোত আছিল। নবৌৱে তাৰ দুইখন গালত দুটা চৰ লগালে আৰু ক'লে যে তই ইয়ালৈ কেনেকৈ আহিলি আৰু কেতিয়াৰ পৰা এইবিলাক কৰি আছ। মই একো নজনাকৈ তোক ইয়াৰ পৰা যাবলৈ নিদিওঁ। তেতিয়াই দুৰ্লভো কোঠাটোলৈ সোমাই আহিল। সি এতিয়া তাৰ বন্ধুক একো ক'বলৈ পৰা নাছিল। নবৌৱে ইমান উচ্চ স্বৰত কৈ আছিল যে দুৰ্লভে ভয়তে এটা চুকত থিয় হৈ আছিল। নবৌৱে সঞ্জীৱক প্ৰশ্ন কৰিলে আৰু সি ক'বলৈ আৰম্ভ কৰিলে। এই কোঠাটোলৈ সকলোতকৈ আগতে ৰাস্তা দেখুৱাজন দুৰ্লভেই আছিল। সিয়েই মোক এই কোঠাটোলৈ আনিছিল। এই সকলোবিলাক যেতিয়া দুৰ্লভে তাৰ কোঠালৈ প্ৰিয়াক আনিছিল, সেইদিনাৰ পৰাই আৰম্ভ হৈছিল। এতিয়া প্ৰিয়াৰ গৰ্ভত যিটো সন্তান আছে সেয়া মোৰেই সন্তান। দুৰ্লভে মোক তাৰ সমস্যাৰ কথাটো কৈছিল, আৰু সি মোক কৈছিল যে সি কেতিয়াও পিতৃ হ'বলৈ নোৱাৰে, আৰু সি মোক কৈছিল যে এই সত্যতাটো যেন কেতিয়াও পোহৰলৈ নাহে। তাৰ বাবে সি মোৰ সহায় লৈছিল। সি মোক কৈছিল যে তাৰ ঠাইত প্ৰিয়াৰ লগত মই নিশাটো কটাব লাগে। তেতিয়াৰ পৰা মই প্ৰিয়াৰ লগত আছিলোঁ, দুৰ্লভে নহয়। সঞ্জীৱৰ কথা শুনি নবৌৱে থৰথৰকৈ কঁপিবলৈ ধৰিছিল। ভুলটো নবৌৰ হোৱা নাছিল, ভুলটো আচলতে আছিল দুৰ্লভৰহে, যিয়ে এইবিলাক বিয়াৰ পিছত লুকুৱাই ৰাখিছিল। সেইদিনা সি তাৰ সকলো মিছা কথা মিছা কাম স্বীকাৰ কৰিলে আৰু নবৌক ক্ষমা কৰি দিবলৈ হাতযোৰ কৰিলে। সি তাৰ সত্যতা লুকুৱাবলৈ নিজা ডাক্তৰ বন্ধুৰ ওচৰত গৈ নবৌক মিছা চিকিৎসা কৰাইছিল। দুৰ্লভে নিজৰ বন্ধুক কৈছিল যে ডাক্তৰে নবৌক মিছা কৈছিল, তেওঁ কেতিয়াও মা হ'বলৈ নোৱাৰে বুলি। যদি এই সত্য কথাটো সকলোৱে গম পাই যায়, তেতিয়া তাইৰ বহুত বদনাম হ'লহেঁতেন। এইবিলাক ভাবিয়েই সি এতিয়া এই সকলোবিলাক কৰিছিল। নবৌৱে দুৰ্লভক ক্ষমা কৰি দিয়া নাছিল। মোৰ সন্তান হোৱালৈকে তেওঁ একেলগে দুৰ্লভৰ লগত এই ঘৰটোতে থাকিছিল। সন্তান জন্ম হোৱাৰ পিছত তেওঁলোকৰ লগত হোৱা চুক্তি মৰ্মে মোক টকা আৰু সেই ঘৰটো দিছিল। তাৰপিছত নবৌৱে সেই সন্তানটোলৈ চিৰদিনৰ বাবে মাকৰ ঘৰলৈ বুলি গুচি গ'ল। নবৌৱে দুৰ্লভক এৰি মাকৰ ঘৰলৈ গুচি গৈ দুৰ্লভকো তাৰ কাৰ্যৰ উচিত শাস্তি দিছিল, আৰু সঞ্জীৱেও তাৰ লগতে শাস্তি পাইছিল। স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মাজত মিছাৰ কোনো স্থান নাথাকে। সেই সম্পৰ্কৰ মাজত যদি মিছাৰ আশ্ৰয় সোমাই পৰে, তেতিয়া সেই সম্পৰ্কটোত ফাট মেলিবলৈ আৰু বেছি সময় নালাগে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।